আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিভাকান কৰিব নোৱাৰে Oh my ঠিক আছে God. আপোনালোকে সকলোকে কব যে হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ কোনো চিন্তা নাই আমি আৰামত শুই থাকিম কিবা হলে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব আমি কাৰো কাৰণে চিন্তা নকৰো মামা আছে মানে আমি আছো ডাইৰেক্ট কথা ঠিক কথা কৈছো নে নাই মই আৰু আপোনালোকৰ কিবা হলে আগত ময়ে আহি যাম গতিকে আপোনালোকৰ কোনো টেনচন নাই এইবিলাক চিন্তাই নকৰিব আমি কাক উচ্ছেদ কৰিব লাগে এইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয় সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা সেইটো What? ডিপাৰ্টমেণ্ট কিন্তু আমাৰ ভাৰতীয় মানুহ অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশন হ'ব নোৱাৰে এই কথাটো আপোনালোকে লিখি লওক ঠিক আছে আমি What? মাত্ৰ এটাই কথা জানিব লাগে যে বিজেপি আছে আমি সম্পূৰ্ণ সেফ নহয় সমান অধিকাৰো পাম কোনো সেকেন্ড ক্লাস সিটিজেন নহয় সকলো ফার্স্ট ক্লাস সিটিজেন হয় আমি বিটিআরত শান্তি আৰু সম্প্ৰীতিৰে আমি জীয়াই থাকিম মই ঠিক কৈছো নে নাই ঠিকে কৈছো আৰু আমাৰ গুৰখা মানুহেও চিন্তা কৰিব নালাগে অসমীয়া মানুহেও চিন্তা কৰিব নালাগে বঙালী মানুহেও চিন্তা কৰিব নালাগে আমি জনজাতীয় অজনজাতীয় বড়ো সমাজ আছে আমি সকলোকে মিলা প্ৰীতি কৰি বিটিআৰক এখন শান্তিৰ সৰগলৈ আমি ৰূপান্তৰ কৰিম সকলোৱে সকলোকে শুনিবলৈ শ্বেয়াৰ কৰি দিব